প্ৰাগজ্যোতিকাৰ পৰিচিত মুখসমূহৰ মাজত আকৌ উপস্থিত হৈ নিজকে বহুত কৃতজ্ঞ অনুভৱ কৰিছোঁ। ভাল লাগিছে আজি আকৌ সেইখন শিক্ষানুষ্ঠানলৈ ঘূৰি আহিছোঁ, য'ত মই মোৰ জীৱনৰ 13টা বছৰ কটাইছোঁ। এই 13টা বছৰে মোৰ অতি চেনেহৰ, ইয়াতে মোৰ শৈশৱ, ইয়াতে মোৰ কৈশোৰ, আৰু বহুত শিকিছোঁ, বহুত জানিছোঁ ইয়াতে। আজিও আচলতে য'লৈকে যাওঁ প্ৰাগজ্যোতিকাৰ স্মৃতিবোৰ, প্ৰাগজ্যোতিকাৰ শিক্ষা, প্ৰাগজ্যোতিকাৰ উপদেশ সকলোবোৰ মোৰ লগতেই যায়। মোৰ পৰিচয় হয়, মোক লগ দি যায়। আচলতে মই কোনো অসম্ভৱ কাম কৰি তোলা নাই। মোৰ বৰ্তমানৰ পৰিচয় এইটোৱেই যে মই দিল্লী ইউনিভাৰ্চিটিৰ লেডি শ্ৰীৰাম কলেজৰ এগৰাকী স্নাতকৰ ছাত্ৰী। এইটো পিছে সঁচা যে এই বাটত আগুৱাই যাবলৈও মই বহুত কষ্ট কৰিছিলোঁ, আৰু মোৰ কষ্টৰ লগতে সন্মিলিত আছিলে মোৰ শিক্ষাগুৰুসকলৰ, মোৰ মা দেউতা, মোৰ বন্ধু বান্ধৱ সকলোৰে অনুপ্ৰেৰণা আৰু সাহস। কিন্তু মোৰ কথাৰ তাৎপৰ্য এইটোৱেই যে এইটো আচলতে কোনেও কৰিব নোৱাৰা কাম নহয়। যদি তুমি বিশ্বাস ৰাখা, যদি তোমাৰ আত্মবিশ্বাস আছে, তেতিয়া এই সফলতা তোমাৰ বাবেও বাট চাই আছে। আচলতে চাগে অসম্ভৱ বুলি কোনো কথাই নাই, যি তুমি বিচাৰিছা সেয়ে হওক। সঁচাকৈ ক'লে মোৰ জনসন্মুখত ক'বলৈ কোৱাটো ইমান এটা মোৰ বিশেষ অভিজ্ঞতা নহয়, কিন্তু এয়াই ক'ব খুজিম যে সপোন ৰচিবলৈ ভয় নকৰিবা। অলপ দিনৰ আগতেই আমাৰ শ্ৰদ্ধেয় সঞ্চালক মহোদয় সপোনৰ কথা তোমালোকক অৱশ্যে কৈছে। Never be afraid of dreaming, no matter how meager, no matter how big it is. Always dream of achieving heights. And ভৱিষ্যত এখন খালী কাগজ আচলতে, কিন্তু তোমাৰ অনাগত দিন কিমান গভীৰ সেইটো নিৰ্ভৰ কৰে আজি অঁকা ছবিখন। আশা কৰিছোঁ প্ৰাগজ্যোতিকালৈ তোমালোকে যি উদ্দেশ্য লৈ আহিছা সেই উদ্দেশ্যৰ পথত, সফলতাৰ পথত প্ৰাগজ্যোতিকাই যাতে তোমাক আগুৱাই নিবলৈ সহায় কৰে। শুভেচ্ছা থাকিল নৱাগত সকলোলৈকে, আৰু ধন্যবাদ।